মানে আমি বল খেলা চাই আছো, বল খেলাৰ পথাৰত উৰি আহি পৰিছে। এইটো কি পাখি? হদম পক্ষী বুলি কয় মানুহে। কেতিয়া আহি পৰিছে? মানে আমি বল খেলা চাই আছো, ইভাগে চাই আছো, উৰি আহি পৰিছে। জাগাখিনিৰ নাম কি? এইখিনি জ্যোতিগাঁও বুলি কয়। প্ৰথমতে কোনে আপুনি দেখিছে? মই চাইছো কেতিয়া চালে? অলপ আগত। ক'ৰ পৰা উৰি আহিলে গম পাইছে? ইভাগৰ পৰা উৰি আহিছে। জাগাৰ নাম জ্যোতিগাঁও বুলি কয়, মেডিকেলৰ পিছভাগে। আজি আমাৰ বাপুকণ ট্ৰফিৰ মেচ চলি আছিল ইয়াতে অস্থায়ী খেলপথাৰত মেডিকেলৰ পিছফালে। আমি দেখা পালোঁ যে এটা হদং পাখি উৰি আহি মানে ফিল্ডত পৰি গ'ল। তাৰপিছত আমি সকলোৱে মিলি আমি বস্তুটো উদ্ধাৰ কৰিলোঁ, এই হদং পাখিটো। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টত অৱগত কৰা হ'ল, তেখেতলোকে আহি আছে। কি পাখি বুলি কয়? হদং পাখি বুলি কয়। সঠিক নাই, এইটো হদং পাখি। হদং পাখি এইটো। কেতিয়া ঘটনা? 2:45 মান হ'ব এনেকুৱা সময়ত অনুমানিক। জাগাখিনিৰ নাম জ্যোতিগাঁও মেডিকেলৰ পিছফালে অস্থায়ী খেলপথাৰত আমাৰ এটা মেচ চলি আছে, খেলা চলি আছে। বৰপেটা জিলা হয়। এতিয়া কি ক'ব আপুনি? পাখিটোৰ অৱস্থা অলপ বেয়া। পাখিটোৰ অৱস্থা অলপ বেয়া, মানে কিবা মেডিচিন বা বিজাতীয় বস্তু খাইছে কিজানি কিবা খেতিৰ পৰা। তে পাখিটো বহুত অসুস্থ বৰ্তমান, উৰিব পৰা নাই নেকি? উৰিব পৰা নাই। পানী চানী খুৱাই দিয়া হৈছে, মাথাত পানী ঢালি দিয়া হৈছে। মাথাত পানী কোনে ঢালিছে? আমিয়ে ঢালিছোঁ সকলোৱে মিলি, সুস্থ হোৱাৰ কাৰণে। সুস্থ হোৱাৰ কাৰণে। ফৰেষ্টত খবৰ দিয়া হৈছে নেকি? খবৰ দিয়া হৈছে, অৱগত কৰা হৈছে। তেখেতলোকে আহি আছে। আপোনাৰ পৰিচয়? মোৰ নাম ফুলবৰ আলী, মোৰ গাঁও ভেড়াগাঁও। আচলতে আমি খেলা চাই আছো, চালো যে তাতে গছৰ ওপৰত পৰিছে। গছৰ ওচৰৰ পৰা তাৰপিছত এজনে ধৰি লৈ আহিলে, তলত আনিলে। ইয়াত বহি থাকিব নোৱাৰিলে মানে। তাৰপিছত পানী ঢালিলে, ওপৰত খুৱাই দিলে। তাৰপিছত অলপ সুস্থ হ'ল, এতিয়া থিয় হৈছে, হাঁটি গৈ আছে। মানে বহুত ভাল লাগিছে আমাৰ, এতিয়া সুস্থ হৈ গৈছে। ফৰেষ্টত খবৰ দিয়া হৈছে, ফোন কৰিছে, এতিয়া আহি আছে, আহি পাবই আৰু। মই ক'ব বিচাৰিছোঁ যে এইটো আমাৰ অসমত মানে চৰাইবিলাক ভালকৈ ৰাখিব লাগে, ইয়াক ভালদৰে মানে ৰাখিব লাগে আৰু সেইকাৰণে আমি ফৰেষ্টক খবৰ দিছোঁ। চিকিৎসাৰ প্ৰয়োজন আছে। এইটো মানে খোজকাঢ়িব নোৱাৰা হৈছিল, এতিয়া অলপ পাৰি আছে আৰু ধৰি লৈ আহিছে ইফালে। এইটো দেখাই দিব পাৰিব আপুনি। আচলতে আমি খেলা চাই আছো, চালো যে তাতে গছৰ ওপৰত পৰিছে। গছৰ ওচৰৰ পৰা তাৰপিছত এজনে ধৰি লৈ আহিলে, তলত আনিলে। ইয়াত বহি থাকিব নোৱাৰিলে মানে। তাৰপিছত পানী ঢালিলে, ওপৰত খুৱাই দিলে। তাৰপিছত অলপ সুস্থ হ'ল, এতিয়া থিয় হৈছে, হাঁটি গৈ আছে। মানে বহুত ভাল লাগিছে আমাৰ, এতিয়া সুস্থ হৈ গৈছে। ফৰেষ্টত খবৰ দিয়া হৈছে, ফোন কৰিছে, এতিয়া আহি আছে, আহি পাবই আৰু। মই ক'ব বিচাৰিছোঁ যে এইটো আমাৰ অসমত মানে চৰাইবিলাক ভালকৈ ৰাখিব লাগে, ইয়াক ভালদৰে মানে ৰাখিব লাগে আৰু সেইকাৰণে আমি ফৰেষ্টক খবৰ দিছোঁ। চিকিৎসাৰ প্ৰয়োজন আছে। এইটো মানে খোজকাঢ়িব নোৱাৰা হৈছিল, এতিয়া অলপ পাৰি আছে আৰু ধৰি লৈ